আসসালামু আলাইকুম, নমস্কাৰ। সমগ্ৰ ভাৰতবাসীলৈ আন্তৰিক শুভেচ্ছা তথা ধন্যবাদ জ্ঞাপন কৰিলোঁ। ইতিমধ্যে যোৱাকালি আমাৰ ভাৰতৰ লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ল। সমূহ বিজয়ী প্ৰাৰ্থীক মোৰ অন্তৰৰ ফালৰ পৰা ধন্যবাদ তথা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বিশেষকৈ আমাৰ অসমত থকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টীৰ 11জন প্ৰাৰ্থী যিসকলে বিজয় সাব্যস্ত কৰিছে, সকলোকে মোৰ অন্তৰৰ ফালৰ পৰা ধন্যবাদ তথা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াকো শুভেচ্ছা থাকিল। আপুনি বিশেষকৈ বহুত কষ্ট কৰিছে আৰু ভাল ফলাফলো দেখুৱাব পাৰিছে। কংগ্ৰেছৰ 3জন প্ৰতিনিধিয়ে বিজয়ী সাব্যস্ত হৈছে, সেই সকলোকো মোৰ অন্তৰৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ। এতিয়া আপোনালোক সকলোৱে মিলিজুলি আমাৰ অসমখনক যাতে ভাৰতৰ ভিতৰত এখন উন্নত ষ্টেটলৈ ৰূপান্তৰ কৰিব পাৰে, ভাষা